2026 চনৰ মাজভাগত অনুষ্ঠিত ব্ৰিক্স মহাকাশ বৈঠকখন ভাৰতৰ কোনখন চহৰত অনুষ্ঠিত হৈছিলে সো ব্ৰিক্স প্ৰথমতে চাবলৈ গ'লে এয়া হৈছে কেইখনমান দেশৰ এটা উমৈহতীয়া সংগঠন বা অৰ্গেনাইজেশ্যন বুলি ক'ব পাৰি আৰু এই দেশকেইখনে একেলগে ট্ৰেড সিকিউৰিটি বা এনে ধৰণৰ বৈদেশিক বাণিজ্য ফৰেন পলিচি এইখিনি ক্ষেত্ৰত কাম কৰে যেনেকৈ আমি ইউৰোপীয়ান ইউনিয়নৰ কথা পঢ়িছিলোঁ সো ব্ৰিক্স বৰ্তমান ইয়াত 11খন দেশ ইয়াৰ মেম্বাৰ হিচাপে আছে আৰু এই ব্ৰিক্সৰ যিখন মহাকাশ সংস্থাসমূহৰ বৈঠক এই বৈঠকখন ক'ত হৈছিলে কালি আমি কি পঢ়িছিলোঁ আমাৰ AI সামিটৰ কথা পঢ়িছিলোঁ সেই AI সামিট হৈছিল অনুষ্ঠিত নতুন দিল্লীত আৰু ব্ৰিক্সৰ এই সন্মিলনখন ক'ত হৈছিল অপশ্যন এ জনাইছে ওকে নতুন দিল্লীৰ নামটোৱে প্ৰথমতে আহে মনলে কিন্তু ইয়াত কি হ'ব এই যিখন সন্মিলন এই সন্মিলনখন হৈছিলে বেংগলোৰত সো ইয়াত আমাৰ কি হৈছিলে আমাৰ ভাৰতৰ চেয়াৰমেনশ্বিপৰ আণ্ডাৰত এই অনুষ্ঠানটো বা এই মিটিংখন অৰ্গেনাইজ কৰা হৈছিলে সো কি হাইলাইটছবিলাকৰ যদি চাবলৈ যাওঁ আমি ইয়াত হোষ্ট কোনে কৰিছিলে এইটো হোষ্ট কৰিছিলে ইছৰো অৰ্থাৎ ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন তাৰপিছত কি ক্ষেত্ৰত ইয়াত আলোচনা কৰা হৈছিল বা মেইন পাৰপাছবিলাক কি আছিলে সো আৰ্থ অবজাৰভেশ্যন ছেটেলাইট এপ্লিকেশ্যন স্পেচ ছায়েন্স ডেভেলপ কৰাৰ ক্ষেত্ৰত লগতে স্পেচ এক্সপ্লৰেশ্যন কৰিবলৈও এই মিটিংখন বা এই মিটিংখনত এই বিষয়সমূহৰ ওপৰত আলোচনা কৰা হৈছিলে ঠিক আছে বেংগলোৰত হৈছিলে আৰু এতিয়া আমি যদি চাওঁ ব্ৰিক্সৰ কথা ক'বলৈ যাওঁ ব্ৰিক্স কি আমি অলৰেডি জানো হয়নে কেইখনমান দেশৰ এটা সংস্থা বুলি ক'ব পাৰোঁ আৰু সেই কেইখনে একেলগে অৰ্থনীতি বাণিজ্য বিত্ত ছায়েন্স এণ্ড টেক হেল্থ কেয়াৰৰ ক্ষেত্ৰত ছিকিউৰিটিৰ ক্ষেত্ৰত লগতে ছাষ্টেইনেবল ডেভেলপমেণ্টৰ ক্ষেত্ৰত কাম কৰে চ' ব্ৰিক্স ষ্টুড ফৰ মিনিংটো যদি আমি চাবলৈ চাওঁ বি ফৰ ব্ৰাজিল আৰ ৰাছিয়াক ৰিপ্ৰেজেণ্ট কৰে আই ইণ্ডিয়া চি চাইনা আৰু এছ হৈছে সাউথ আফ্ৰিকা চ' সাউথ আফ্ৰিকাই জইন কৰিছিল 2010ত ঠিক আছে চ' আৰু ইয়াৰ যিটো প্ৰথম সামিট হৈছিলে এইটো 2009ত হৈছিলে আৰু ইয়াত গুৰুত্বপূৰ্ণ কথা ইণ্ডিয়াৰ কি কৰিছে ব্ৰিক্সৰ চেয়াৰমেনশ্বিপ 2026ত লাভ কৰিছিল আৰু এই যিখন সন্মিলন ভাৰতৰ চেয়াৰমেনশ্বিপতে অনুষ্ঠিত কৰা হৈছিলে ঠিক আছে চ' কুৱেশ্যনটোলৈ যদি আমি চাওঁ আমি ইয়াত মাৰ্ক কৰা নাছিলোঁ অপশ্যন চি বেংগলোৰ ইয়াত শুদ্ধ হ'ব